নমস্কাৰ, আজিৰ ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ ভিডিঅ'ত DME 2024 হৈ যোৱা পেপাৰ এখন আছে। গ্ৰেড 3ৰ কাৰণে যিটো টেকনিকেল পোষ্ট আছিলে তাৰ বাবে ওলাইছিলে। ইয়াত আপোনালোকে দেখিব এই পেপাৰখনত কিছুমান টিক দি থোৱা আছে। এই টিককেইটা ইয়াৰ এনচাৰ হয়। ইয়াত আমি কুৱেশ্যন এনচাৰখিনি সম্পূৰ্ণৰূপে ডিছকাছ নকৰোঁ এই ভিডিঅ'টোত, কেৱল মাত্ৰ উত্তৰখিনিহে দিম। যদিহে আপোনালোকে বিচাৰে তেন্তে আমি প্ৰত্যেকটো প্ৰশ্ন ভাঙি চাব পাৰোঁ যে কি সুধিছে আৰু ইয়াৰ লগত ৰিলেটেড কেনেধৰণৰ কুৱেশ্যনছ আহিব পাৰে আমি এইখিনি ডিছকাছ কৰিব পাৰোঁ। আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব। ইয়াত যদি আমি চাওঁ কুৱেশ্যনবিলাক বহুত টানো অহা নাই, কিন্তু কিছুমান কুৱেশ্যন আছে যিবিলাক নেকি অলপ যিটো আমি কনফিউজিং বুলি কওঁ, কনফিউজিং হ'ব পাৰে। আশা কৰিলোঁ আপোনালোকে এতিয়ালৈকে হয়তো স্ক্ৰীনশ্বটকেইটা ল'লে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদিহে ভিডিঅ'টো হেল্পফুল পাইছে বাকীখিনি আপোনালোকে জানে। ধন্যবাদ।